নমস্কাৰ ৰাইজ, আশা কৰোঁ চবেই ভালে আছে। এইটো একচুৱেলি মই কম নে নকম চিন্তা কৰি আছিলোঁ, মুখেৰে ওলাই গ'ল। বাৰু যি কি নহওক, মোৰ এটা প্ৰব্লেম হৈছে। প্ৰব্লেমটো মই ভাবিছিলোঁ আপোনালোকে ভাবিব আৰু কিবা কিবি হৈছে, বেমাৰ হৈছে, কিবা হৈছে, এইবিলাক ক'ব। বাৰু নাই, সেইবিলাক একো হোৱা নাই ভগৱানৰ কৃপাত। মোৰ প্ৰব্লেমটো এইটো হৈছে যে মই ভিডিঅ'বোৰ যে মানে বনাওঁ ন, বহুত শ্ল'কৈ বনাওঁ, যিটো মই নিজেও ৰিয়েলাইজ কৰোঁ। আৰু মানে পুৱেও কৈছে মোক যে তুমি ভিডিঅ'বোৰ বহুত মানে শ্ল'কৈ কোৱা, এনেকৈ লাহে লাহে কোৱা, আৰু মানে মোৰ এডিট কৰোঁতে ব'ৰ লাগে এনেকৈ বুলি ক'লে। তাৰপিছতে মই বাৰু ৰিয়েলাইজ কৰিছোঁ, হ'ব পাৰে দেই, এডিট কৰোঁতে ব'ৰ লাগিব পাৰে। মই নিজেও কওঁ যে মই ভিডিঅ'টো বহুত শ্ল'কৈ কৰোঁ। মানে শ্ল'কৈ কেনেকৈ কৰোঁ, মানে মই মানে কেমেৰা মানে লাজ লাগে আৰু দেই। মই যিহেতু কেতিয়াও এইবিলাক কৰি পোৱা নাই। মোক অফিচৰ কাম দিলে মই এইবিলাক চব কৰিব পাৰোঁ, কিন্তু মই এনেকৈ মানে ভিডিঅ' নাই কৰি পোৱা। তাৰপিছতে আগতে যেতিয়া মই কৰিছিলোঁ মোৰ তেতিয়াও তেনেকুৱা হৈছিলে, তেনেকৈ লাহে লাহে গ্ৰিপটো ৰাখিলোঁ। তাৰপিছতে আকৌ মই মানে গ'ল আৰু ক'ত গ'ল মই নবনোৱা হ'লোঁ ভিডিঅ'। তাৰপিছতে এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ, এতিয়া আকৌ শ্ল' কৰা হ'লোঁ। এতিয়া মই ভাবিছোঁ নাই, মই ৰিয়েলাইজ কৰিছোঁ যিহেতু, সেইটো কথা গম পালোঁ। এতিয়া মই মানে প্ৰপাৰ এনেকৈ অলপ ফাষ্ট ক'বলৈ ট্ৰাই কৰিম, যিটো মই ইউজুৱেলি মই তেনেকৈয়ে কওঁ হা। কিন্তু যেতিয়া কেমেৰাটো খুলি লওঁ তেতিয়াহে প্ৰব্লেমটো ষ্টাৰ্ট হৈ যায়, যে বোলে লাহে লাহে এনেকৈ মিহি মিহিকৈ কওঁ, সেনেকুৱা হৈ যায়। বাৰু যি কি নহওক, এতিয়া আৰু এটা কথা, মাজে মাজে যে কেতিয়াবা যে এটা দুটা ইংলিছ ৱৰ্ড ওলাই যায়, তেতিয়া আপোনালোকে ক'ব আকৌ বা ইংলিছ মাৰিলেহে হয়নে। কিন্তু মই আগতে কৈ দিছোঁ, মোৰ কেতিয়াবা ওলাই যায় আৰু মানে সেইটো মানে এনেই নেচাৰেলি ওলাই যায়। আৰু মই এনেও নৰ্মেলি ঘৰত কথা পাতিলে তেনেকৈ ওলাই যায় কেতিয়াবা, কিছুমান কথাত মানে এনেকৈ মই এটা কথা এনেকৈ কৈ দিওঁ আৰু ইংলিছত। বাৰু সেইটো কাৰণে বেয়া নাপাব, মই এতিয়াতে ক'লোঁ। আৰু সেয়াই আৰু আজি মই নহয়, মা পাপা মই আৰু চুংকু যাম। পু নাযায়গৈ, আমি যাম গাঁও ঘৰলৈ। গাঁৱৰ সদায় গাঁৱতে যাই থাকোঁ আৰু কি ক'ব, আৰু উপায় নাই। আমাৰ গাঁও হৈছে ধমধমাত আৰু আমাৰ যাবলৈ জেগা নাই, সেইকাৰণে আমি তাতেই যাই থাকোঁ। আমাৰ গোটেই আলহী তাতেই আছে। সেইদিনাখন গৈছিলোঁ খুৰাহঁতৰ ঘৰত, দেখাইছোঁৱে ভিডিঅ'ত। তাৰপিছত এতিয়া আজি যাম আকৌ আমি পেহীহঁতৰ ঘৰত, আৰু পেহীহঁতৰ ঘৰত যাম, পেহীহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে, সেইকাৰণে। পু নাযায়। এতিয়া মই ভাবিছোঁ জল্দি কামখিনি কৰোঁ আৰু ন, ময়ে আছোঁ অকলে যিহেতু। সেইকাৰণে মায়ে কিবা কিবি কৰিয়ে আছে অলৰেডি। সেইকাৰণে মই ঘৰ সাৰা মোচা যিখিনি থাকে সেইখিনি মই সোনকালে কৰোঁ। সোনকালে বুলি ক'লে আকৌ দেৰিয়ে হয় ন, কি ক'ব আৰু উপায় নাই। দেৰি হয়েই আৰু কি কৰিব, পোৱালিৰ লগতে আৰু দেৰি হয় আজিকালি মোৰ। মানে আগতে মই বহুত জল্দি কৰিছিলোঁ, চবেই কয় লাহে লাহে কৰ, ইমান জল্দি কিয় কৰ। মই বোলো নাই, জল্দিয়ে কৰি ভাল লাগে মোৰ। মানে সেয়াই, দৌৰি কৰি মোৰ বেছি ভাল লাগে, কি ক'ব আৰু ন। আৰু বাৰু এতিয়া মই কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ মই দেখাম। নেক্সট কি দেখাম আৰু কি পিন্ধি যাম, তাকে সেইটো এটা আলাগি মানে টেনশ্যন চলি থাকে মানে মাইণ্ডত, যে কি পিন্ধি যাম। তাতে আকৌ মানে মই মানে গাঁৱলৈ গ'লে মেখেলা চাদৰে পিন্ধি যাওঁ সাধাৰণতে। মানে এনেওতো পিন্ধা নহয়েই ন মেখেলা চাদৰ, সেইকাৰণে ভাবোঁ আৰু যে গাঁৱত গ'লে পিন্ধি যাম আৰু ন। এনেই কিনিনো কি কৰিম, সজাইহে থোৱা হ'ব। সেইকাৰণে মই বোলো গাঁৱত গ'লে পিন্ধি যাম, ভালো লাগে অকণমান ন নিজৰ মনটো। চবকে দেখোঁ মেখেলা চাদৰ পিন্ধা, তেতিয়া আৰু পিন্ধোঁ। কিন্তু এনেই ইন জেনেৰেল মই এনেকৈ বৰ বিশেষ ক'তো যাব লগা নাথাকে। মই ঘৰলৈ যাওঁ, মানে মোৰ নিজৰ ঘৰলৈ গুৱাহাটীলৈ যাওঁ, তাতে যাওঁ বা তেনেকৈ। আৰু ঘৰত ইয়াতে বজাৰত গ'লেতো এয়া মানে যি পাওঁ তাকে পিন্ধি যাওঁ আৰু এটা কথাত ভাল, মোৰ মানে মা বা পাপাহঁতক ভাল পাইছোঁ দেই। আৰু পুতো নহয় বাৰু, পুতো একো নকয়ে যিহেতু হাজবেণ্ড হয়, কি ক'ব, মোৰ নিজৰ হেপিনেছতে হি ইজ ফাইন উইথ ডেট। কিন্তু মা পাপাহঁতেও মোক এনেকুৱা অবজেকশ্যন নিদিয়ে যে নাই তই এইটো পিন্ধিব নোৱাৰ, সেইটো পিন্ধিব নোৱাৰ, সেইটো পিন্ধিব নোৱাৰ, এইটো পিন্ধি নোলাবি, সেইটো পিন্ধি নোলাব, এইবিলাক একো নাই। আমাৰ মা পাপাই সেইবিলাক একো নকয়। মানে নিজে জানো ন যিখিনি পিন্ধিব লাগে, যিখিনি পিন্ধিব নালাগে, সেইখিনি গমেই পাওঁ যিহেতু, সেই হিচাপতে পিন্ধোঁ। বা ক'ত কি পিন্ধি যাব লাগে সেইখিনিও জানো যিহেতু, এনেকৈ পিন্ধোঁ আৰু তাকে। আৰু বাকী টাচ উইথ, মোৰ মানে মা পাপাহঁত বহুত ভাল পাইছোঁ আৰু সেইটোৱে। আৰু ঠিক আছে, আৰু পিছত বাকীখিনি দেখাই আছোঁ দেই। আৰু এইফালে ৰেডি হৈ গ'লোঁ মই। বাপৰে ফেনখন বহুত জোৰকৈ চলি আছে। এইযোৰ ফাইনেলি পিন্ধিলোঁ। এবাৰ পিন্ধিছিলোঁ, আকৌ খুলিলোঁ মেলিলোঁ, ল'ৰাই মানে হাগিলে, তাক আকৌ ধুৱাই মেলি এইযোৰ কাপোৰযোৰ পিন্ধি লৈছোঁ। অলৰেডি বহুত দেৰি হৈছে আমাৰ, এতিয়া মই জল্দি যাব লাগে। এইটো বেগটো লৈ লৈছোঁ তাৰ চুলটোৰ, আৰু বাকী থাকক আৰু। বাকীটো পু ঘৰতে আছে, থাকিব। ল'ৰাক মায়ে লৈ গৈছে, কুকাৰটো নিছে, বেগটোৱে আছে তেতিয়াহ'লে। বাই। পু ঘৰতে থাকিব, আজি আমি ফুৰি আহিম। ৰাম, পাপাই গোটেই বোকা কৰিলে এইসোপা। ইমান দেৰি কৰিছোঁ মই, দৌৰি তত পোৱা নাই এতিয়া। বহুত দেৰি কৰিছোঁ আজি মই। দেৰি মানে মই নহয়, একচুৱেলি চুংকুৱে কি কৰিলে মানে
তাক মই অলৰেডি ৰেডি কৰি দিলোঁ, সি আকৌ হাগিলে। এতিয়া হাগিলে কাৰণে মই আকৌ মোৰ কাপোৰ খুলিলোঁ, তাৰ কাপোৰ খুলি মেলি আকৌ তাক মানে আকৌ তাৰ চাফা কৰি মেলি তাক মায়ে লৈ গ'ল। মই দৌৰিকৈ আকৌ কাপোৰ পিন্ধিছোঁ। আজি কাপোৰ মই চাদৰ জাপাই নাই, এনেকৈ লৈ লৈছোঁ। থাক দে, হ'ব আৰু কি আৰু ইমান বাদ দে, থ পেহীহঁতৰ ঘৰতহে যাম, বেলেগততো নাযাওঁ। এয়া আৰু এইফালে মাহঁত ৰখি আছে মোৰ কাৰণে, দৌৰি যাম এতিয়া মই। এইফালে এয়া আমি মাছ ল'বলৈ ৰখিছিলোঁ, মই গ'লোঁ। বহুত হুলস্থুল হৈছে, শুনাই নাপাব এতিয়া। মই মাছ ল'বলৈ গৈছিলোঁ, তাৰপিছত মানে কি হ'ল, মই লগৰজনী লগ পালোঁ, তাইৰ লগত কথা পাতোঁতে মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। এইফালে চুংকুৱে চবকে মাতি আছে ইয়াতে। আমি আহি পালোঁ পেহীহঁতৰ ঘৰ। এজনী আমাৰ পেহী, এজনী আমাৰ পেহী বুকৰ দেহী। এইফালে এয়া পাপা আছে পিছফালে, আহিছে শ্ল'কে। উঠিব কোনফালে সেইফালে এইটো ইয়াতে খেলি আছে, উৎপাত কৰি আছে একদম। আৰু এইজনী আমাৰ চুনু মুনু। কি মই ভাবিছোঁ অকণমান টোপনি খেদাও, নাই সি টোপনি নাযায়, উৎপাত কৰাত ব্যস্ত বায়েকৰ লগত একদম। আমাৰ খানা ৰেডি। বাপৰে ইমান বনাইছে, যাই থৈ লাষ্টত ভাজিও এখন দি নহ'ল, দুখন। কেনেকুৱা হৈছে চিকেন মুনু? কোনে বনাইছে? মিছা কথা, আইতাৰে বনাইছে, ক'বাই নৰে তাই। এনে কয়, ক'বাই নৰে তাই। আৰু এয়া ভাত খাই উঠাৰ পিছতে বিহু পাৰ্টি আহিলে, ঘৰত যে বিহু মাৰিব আহে, তাকেই পোৱালীজনীক দেখাইছোঁ মই, ইমান মৰম লাগিছে তাইক। নাই যদি থাক আৰু যাব ইচ্ছা, ইমান দেৰি কৰে। বাই পেহী, যাব আপুনি হা, যাব হৈ গ'ল। আৰু এতিয়া আমাৰ খানা লনা খোৱা হ'ল, যেতিয়া আৰু ঘৰে যোৱা ভাল। যি কি নহওক ঘৰ আহি পালোঁ, ইমান ভাগৰ লাগিছে, মানে একো কৰা নাই তথাপিতো ইমান ভাগৰ ধৰিছে, মানে যেন তেন মানে এতিয়া এনেকুৱা হৈছে, মই কাপোৰ চাপোৰ খুলি পেলাই গা পা ধুই অকণমান আজৰি হৈ মানে অলপমান ৰেষ্ট লওঁ, টোপনি মাৰোঁ। আৰু এইফালে আহিব আলহী মানে সেয়া বৰ বিশেষ বেলেগ কোনো নহয়, মানে আমাৰ পুৰ ফ্ৰেণ্ড এটা আহিব, চন্দন বুলি, সি আহিব। তো তাক ইনভাইট কৰিছিলোঁ বিহু খাবলৈ। তো সেইটো কাৰণে মানে অলপমান ভাবিছোঁ যে ৰেষ্ট কৰি লওঁ, এতিয়া 6:30 হৈছে, ৰেষ্ট কৰি লওঁ অকণমান, তাৰপাছত ভাত বনাবলৈ যাম। বাপৰে তাতে আকৌ যি গৰম আজি, বহুত অশান্তি লাগিছে মোৰ। আলহী আহি গ'ল এতিয়া, আৰু আজি মই বনাম মাটন বনাবলৈ। এইফালে পূৰা মেৰিনেট কৰি মেলি দিছে মোক পুৱে, ৰেডি কৰি দিছে। চুংকু মানে শুই গ'ল, মই তাক টোপনি খেদাই আছিলোঁ, তাক খুৱাই মেলি থৈ আহিছোঁ। এতিয়া মই মাটনখিনি বনাওঁ, তাৰপিছতে ভাজি চাজি বনাম আৰু কিবা কিবি এনেকৈ। আৰু মোৰ আলহী আহিলে আৰু ৰ'ব আপোনালোকক। হাই চন্দন, হাই বুলি ক। চাহ খাব না? গাখীৰ চাহ, অ'কে।